নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে টাইম 8 ওপৰ প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ত মই খৰতগান লৈ আহিছো ইণ্টাৰনেশ্যনেল বিগ আপডেট। ইৰাণ আমেৰিকাৰ এই যুদ্ধৰ মাজতে এতিয়া পুনৰ এক ভয়ংকৰ খবৰ আহি পৰিছে। ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ বৃহৎ একশ্যন লোৱাৰ সম্ভাৱনা আহি পৰিছে। যিকোনো মুহূৰ্ততে ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছে, কিয়নো মধ্যপ্ৰাচ্যত এতিয়া আমেৰিকাৰ নৌসেনাৰ গতিবিধি বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। হেলিকপ্টাৰে যুদ্ধৰ সামগ্ৰী প্ৰেৰণ কৰিছে আৰু যিকোনো মুহূৰ্ততে ইৰাণৰ বিৰুদ্ধে বৃহৎ একশ্যন লোৱাৰ সম্ভাৱনা আহি পৰিছে। আমি জনাই আছো এই মুহূৰ্তৰ ইণ্টাৰনেশ্যনেল ৱাৰ আপডেট আমি জনাবলৈ চেষ্টা কৰিছো। মধ্যপ্ৰাচ্যত বৃদ্ধি পাইছে আমেৰিকান নৌসেনাৰ গতিবিধি আৰু যিকোনো মুহূৰ্ততে হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি। যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছে। ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ বৃহৎ একশ্যন আৰু সামৰিক তৎপৰতাৰ মাজেৰে আমেৰিকাৰ নৌসেনাৰ এই পদক্ষেপ বৃহৎ পদক্ষেপ বুলি ক'ব লাগিব। আৰু আমেৰিকাৰ সামৰিক উপস্থিতিক লৈ এতিয়া বৃদ্ধি পাইছে চৰ্চা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু হেলিকপ্টাৰ যোগে এইসমূহ যুদ্ধ জাহাজৰ কাৰ্যকলাপ অধিক সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে। আৰু মধ্যপ্ৰাচ্যত বৃদ্ধি পাইছে আমেৰিকাৰ নৌসেনাৰ গতিবিধি বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু পুনৰ মধ্যপ্ৰাচ্যত উত্তেজনাময় পৰিৱেশ হোৱাৰ সম্ভাৱনা আছে, যিহেতু ইতিমধ্যে মধ্যপ্ৰাচ্যত যুদ্ধ চলি থকা দেখিবলৈ পোৱা গৈছে। আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ আৰু তাৰ মাজতে এতিয়া আমেৰিকাৰ নৌসেনাৰ গতিবিধি বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। যিকোনো মুহূৰ্ততে ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছে। যিকোনো মুহূৰ্ততে ল'ব পাৰে ভয়ংকৰ পৰিস্থিতি। ইৰাণৰ বিৰুদ্ধে বৃহৎ একশ্যন লোৱাৰ সম্ভাৱনা আহি পৰিছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব। আমেৰিকাৰ বৃহৎ একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে আৰু মধ্যপ্ৰাচ্যত এতিয়া আমেৰিকাৰ নৌসেনাৰ গতিবিধি বৃদ্ধি পাইছে। আৰু যুদ্ধ জাহাজলৈ এতিয়া বৰ্তমান যিসমূহ সামগ্ৰী সেই যি হেলিকপ্টাৰ যোগে যুদ্ধ সামগ্ৰীসমূহ প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু যুদ্ধ জাহাজসমূহৰ কাৰ্যকলাপ অধিক সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে। আৰু তাৰ পাছতে এতিয়া সমগ্ৰ মধ্যপ্ৰাচ্যত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু সকলোৱে এতিয়া চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। ইৰাণৰ এই আমেৰিকাৰ এই যুদ্ধ জাহাজৰ গতিবিধিক লৈ সকলোৱে এতিয়া চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ। আৰু মধ্যপ্ৰাচ্যৰ এই যুদ্ধৰ মাজতে পুনৰ এতিয়া উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ বৃহৎ একশ্যন লোৱাৰ সম্ভাৱনা আছে। যিকোনো মুহূৰ্তত বৃহৎ একশ্যন লোৱাৰ সম্ভাৱনা আছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব। ইণ্টাৰনেশ্যনেল বিগ ৱাৰ আপডেট জনাবলৈ চেষ্টা কৰিছো। মধ্যপ্ৰাচ্যত বৃদ্ধি পাইছে চেপা উত্তেজনা বৃদ্ধি পাইছে। ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ বৃহৎ একশ্যন লোৱাৰ সম্ভাৱনা। যুদ্ধ জাহাজৰ কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পাইছে। আমেৰিকাৰ যুদ্ধ জাহাজৰ কাৰ্যকলাপ বৃদ্ধি পাইছে। আৰু মধ্যপ্ৰাচ্যত যিহেতু মধ্যপ্ৰাচ্যৰ বৰ্তমানৰ যুদ্ধৰ সেই পৰিস্থিতি খাম কথা নাই, তাৰ মাজতে ক'ব লাগিব ইৰাণৰ বিৰুদ্ধে বৃহৎ একশ্যন লোৱাৰ সম্ভাৱনা আছে আমেৰিকাৰ। আৰু ইতিমধ্যে আমেৰিকাৰ গতিবিধিক লৈ যুদ্ধ জাহাজৰ গতিবিধিক লৈ সমগ্ৰ মধ্যপ্ৰাচ্যত চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমেৰিকাৰ নৌসেনাৰ গতিবিধি যথেষ্ট বৃদ্ধি পাইছে মধ্যপ্ৰাচ্যত। এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব। বিগ ইণ্টাৰনেশ্যনেল ৱাৰ আপডেট দিবলৈ চেষ্টা কৰিছো। আমি জনাই আছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। যুদ্ধ জাহাজৰ কাৰ্যকলাপ অধিক বৃদ্ধি পাইছে। যিহেতু সামৰিক তৎপৰতা যিহেতু মধ্যপ্ৰাচ্যত এতিয়াও যুদ্ধৰ যি দামামা চলি থকা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ মাজতে আমেৰিকাৰ এই ভূমিকাক সকলোতে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এক প্ৰকাৰ ইৰাণৰ বিৰুদ্ধে বৃহৎ একশ্যন লোৱাৰ সম্ভাৱনা আহি পৰিছে। যিকোনো মুহূৰ্তত পুনৰ ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা। ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ বৃহৎ একশ্যন, পুনৰ যুদ্ধৰ আশংকা কৰা হৈছে। অধিক ভয়াৱহ পৰিস্থিতিৰ আশংকা কৰা হৈছে মধ্যপ্ৰাচ্যত। যিহেতু আমেৰিকাৰ যি যুদ্ধ জাহাজৰ গতিবিধি বৰ্তমান যথেষ্ট বৃদ্ধি পাইছে আৰু যুদ্ধ জাহাজৰ কাৰ্যকলাপ অধিক সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে। আৰু তাৰ পাছতে এতিয়া মধ্যপ্ৰাচ্যত আমেৰিকাৰ এই যি নৌসেনাৰ গতিবিধি তাক লৈ এতিয়া এক প্ৰকাৰ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। ডোনাল্ড ট্ৰাম্পৰ এই যি ভাবুকি প্ৰদান কৰিছে ডোনাল্ড ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে, সেয়া যেন সঁচা হ'বলৈ গৈ আছে।
পুনৰ এতিয়া যুদ্ধৰ আশংকা কৰা হৈছে, ভয়াৱহ পৰিস্থিতিৰ আশংকা কৰা হৈছে। যদিও কিছু খাম কাটিছিলে মধ্যপ্ৰাচ্যত, তাৰ মাজতে কিন্তু পুনৰ এতিয়া আমেৰিকা সক্ৰিয় হৈ উঠা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। মধ্যপ্ৰাচ্যত সক্ৰিয় হৈ উঠিছে আমেৰিকা। আমেৰিকাৰ নৌসেনাৰ গতিবিধি যথেষ্ট বৃদ্ধি পাইছে। হেলিকপ্টাৰ যোগে যি যুদ্ধ সামগ্ৰী, সেইসমূহ সামগ্ৰী যি যুদ্ধ জাহাজসমূহলৈ অনা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান ভয়ংকৰ পৰিস্থিতি আশংকা কৰা হৈছে। যিকোনো মুহূৰ্ততে বৃহৎ একশ্যন লোৱাৰ সম্ভাৱনা আহি পৰিছে। এই মুহূৰ্তৰ আমি জনাবলৈ চেষ্টা কৰিছো ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে পুনৰ এক আপডেট আহি পৰিছে। আমেৰিকাৰ গতিবিধি, আমেৰিকাৰ নৌসেনাৰ গতিবিধি বৃদ্ধি পাইছে মধ্যপ্ৰাচ্যত বৃদ্ধি পাইছে আমেৰিকাৰ নৌসেনাৰ গতিবিধি। আৰু যিকোনো মুহূৰ্ততে ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছে। যিকোনো মুহূৰ্ততে হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি। ইৰাণৰ বিৰুদ্ধে বৃহৎ একশ্যন লোৱাৰ সম্ভাৱনা আহি পৰিছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ আমি চেষ্টা কৰিছো। আৰু যুদ্ধ জাহাজৰ কাৰ্যকলাপ অধিক সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে। আৰু মধ্যপ্ৰাচ্যত বৃদ্ধি পাইছে আমেৰিকান নৌসেনাৰ গতিবিধি। মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধৰ দামামা চলা দেখিবলৈ পোৱা গৈছে। পুনৰ আমেৰিকান নৌসেনা সক্ৰিয় হোৱা দেখিবলৈ পোৱা গৈছে। আৰু যুদ্ধৰ দামামা চলা দেখিবলৈ পোৱা গৈছে। আৰু সামৰিক তৎপৰতাৰ মাজতে আমেৰিকান নৌসেনাৰ এই বৃহৎ পদক্ষেপ বুলি ক'ব লাগিব। যিহেতু বহু সময়ত আমেৰিকাৰ তৰফৰ পৰা ইৰাণক ভাবুকি প্ৰদান কৰি আহিছিল। আৰু তাৰ মাজতে এতিয়া ইৰাণলৈ আন এক আশংকা আহি পৰিছে। যিকোনো মুহূৰ্ততে অধিক ভয়াৱহ পৰিস্থিতিৰ আশংকা কৰা হৈছে। যিহেতু আমেৰিকাৰ যি সামৰিক নৌসেনাৰ আমেৰিকা সামৰিক নৌসেনাৰ গতিবিধি যথেষ্ট বৃদ্ধি পাইছে মধ্যপ্ৰাচ্যত। আৰু হেলিকপ্টাৰ যোগে বিভিন্ন ধৰণৰ যুদ্ধ সামগ্ৰী নৌসেনাৰ যিসমূহ জাহাজ অৰ্থাৎ যুদ্ধ জাহাজলৈ লৈ অহা পৰিলক্ষিত হৈছে। আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজত এই ভয়ংকৰ খবৰ, আমেৰিকাৰ যি ইৰাণৰ প্ৰতি এক ভয়ংকৰ ভাবুকি আনিছে আমেৰিকাই। আৰু বৃদ্ধি পাইছে চেপা উত্তেজনা।